নমস্কাৰ মই নিয়ৰ আৰু মই আপোনালোক সকলোকে মোৰ স্পেচ নেটৱৰ্ক চেনেলটোলে পুনৰ এবাৰ স্বাগতম জনাইছো মহাকাশ যাত্ৰা কৰা আৰু মহাকাশলৈ বস্তু অনানিয়া কৰাটো অতি ব্যয়বহুল মহাকাশলৈ এই বস্তু অনানিয়া কৰা ৰকেটবোৰৰ খৰচ অতি বেছি হয় ইছৰোৰ এটা ডাঙৰ ৰকেট হৈছে LVM-3 ইয়াৰ উৎক্ষেপণৰ খৰচ 500 কোটি টকা হয় আনকি ইছৰোৰ সৰু ৰকেট SSLV অৰ্থাৎ স্মল স্যাটেলাইট লঞ্চ ভেহিকলৰ উৎক্ষেপণৰ খৰচও 30 কোটি টকা পৰ্যন্ত হ'ব পাৰে এই ব্যয়বহুলতাৰ মাজত ব্যতিক্ৰম ৰূপে থিয় দিছে আমেৰিকাৰ SpaceX কোম্পানীৰ Falcon 9 ৰকেট আহক আজিৰ ভিডিঅ'টোত আমি এই Falcon 9 ৰকেটৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ SpaceX হৈছে আমেৰিকাৰ কোটিপতি ইলন মাস্কে পৰিচালনা কৰা ব্যক্তিগত খণ্ডৰ মহাকাশ সংস্থা এই সংস্থাই মানুহক অতি কম খৰচত মহাকাশলৈ প্ৰেৰণ কৰে আৰু ISSলৈ মানুহ বা বস্তুৰ অনানিয়া কৰে SpaceXৰ এই কম খৰচী অভিযানবোৰৰ এটা মূল কাৰণ হৈছে SpaceXৰ Falcon 9 ৰকেট এই ৰকেটটো এটা অতি ব্যতিক্ৰমী ৰকেট কাৰণ ই পুনৰ ব্যৱহাৰ উপযোগ্য মহাকাশলৈ প্ৰেৰণ কৰাৰ পিছত এই ৰকেটটো পুনৰ পৃথিৱী পৃষ্ঠলৈ ঘূৰি আহে Falcon 9 হৈছে বিশ্বৰ প্ৰথমটো পুনৰ ব্যৱহাৰ উপযোগ্য ৰকেট এই ৰকেটৰ মুখ্য উদ্দেশ্যটো হৈছে মহাকাশলৈ অহা যোৱাৰ খৰচ কম কৰি সম্পদৰ সুব্যৱস্থাপনা কৰা গতিকে আহক এতিয়া আমি Falcon 9ৰ উৎক্ষেপণৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ 2010 চনত প্ৰথমে Falcon 9 ৰকেটৰ উৎক্ষেপণ হৈছিল 2010 চনৰ পৰা আজিলৈকে Falcon 9 প্ৰায় 400টা অভিযান কঢ়িয়াইছে এই 400টা অভিযানৰ ভিতৰত কেৱল এটা বা দুটা অভিযানহে বিফল হৈছে সেইবাবে Falcon 9ক এটা অতি সুৰক্ষিত ৰকেট বুলি আখ্যা দিয়া হয় Falcon 9ক সাউথ টেক্সাছ স্পেচ চেণ্টাৰ কেনেডি স্পেচ চেণ্টাৰ আদি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় Falcon 9ৰ দুটা সেমি ক্ৰায়োজেনিক স্তৰ আছে উৎক্ষেপণৰ সময়ত ষ্টেজ 1ৰ প্ৰজ্বলন হয় 170 ছেকেণ্ডৰ বাবে এই 170 ছেকেণ্ডত ষ্টেজ 1এ অতি শীতল অক্সিডাইজাৰ আৰু কেৰাচিনৰ দহনেৰে ওপৰলৈ যায় উৎক্ষেপণৰ 3 মিনিট পাছত 9টা মাৰ্লিন 1D ইঞ্জিন থকা ষ্টেজ 1 বন্ধ হৈ যায় আৰু ই মুখ্য ৰকেটটোৰ পৰা পৃথক হয় অভিযানৰ বাকিখিনি অংশ কেৱল এটা মাৰ্লিন 1D ইঞ্জিন থকা ষ্টেজ 2এ কঢ়িয়ায় নিজৰ কাম শেষ হোৱাৰ পিছত ষ্টেজ 2 পেলোডৰ পৰা পৃথক হয় আৰু পৃথিৱীৰ সাগৰত পৰে কিন্তু উৎক্ষেপণৰ 3 মিনিট পাছতেই পৃথক হোৱা ষ্টেজ 1ৰ কি হ'ল ইয়াৰ উত্তৰত মই ক'ম যে এই ষ্টেজ 1এ পৃথিৱী পৃষ্ঠলৈ পুনৰ আহিল আৰু পৃথিৱী পৃষ্ঠত পুনৰ অৱতৰণ কৰিলে উৎক্ষেপণৰ পাছতো ষ্টেজ 1ত বহুখিনি ইন্ধন বাকি থাকি যায় এই ইন্ধনৰ সহায়তে ষ্টেজ 1এ পৃথিৱী পৃষ্ঠত পুনৰ অৱতৰণ কৰে ষ্টেজ 1ত বহুকেইটা অতি শক্তিশালী উৰণ নিৰীক্ষণকাৰী কম্পিউটাৰ থাকে এই কম্পিউটাৰবোৰে GPS ৰেডাৰ আদি বিভিন্ন ব্যৱস্থাৰ সহায়ত পৃথিৱী পৃষ্ঠত সুৰক্ষিতভাৱে পুনৰ অৱতৰণ কৰে ষ্টেজ 2ৰ পৰা পৃথক হোৱাৰ পাছত ষ্টেজ 1এ পুনৰ পৃথিৱীৰ ফালে গতি কৰে পৃথিৱী পৃষ্ঠৰ কেইবা কিলোমিটাৰ ওপৰত থকা সময়ত ষ্টেজ 1ৰ মাৰ্লিন 1D ইঞ্জিন কেইটা পুনৰ অন হৈ যায় আৰু ৰকেটটোৰ গতি কমাই আনে ইয়াৰ দিশ নিয়ন্ত্ৰণ কৰিবলৈ শীতল নাইট্ৰজেনৰ থ্ৰাষ্টাৰ ব্যৱহাৰ কৰা হয় তদুপৰি ইয়াত নিয়ন্ত্ৰক পৃষ্ঠ অৰ্থাৎ কণ্ট্ৰল সাৰফেস ৰূপে গ্ৰিড ফিন ব্যৱহাৰ কৰা হয় পৃথিৱী পৃষ্ঠৰ কেইবা মিটাৰ ওপৰত থকা সময়ত ইয়াৰ অৱতৰণৰ বাবে নিৰ্মিত বিশেষ খুৰাকেইটা স্থাপন হয় এই খুৰাকেইটা কাৰ্বন ফাইবাৰেৰে নিৰ্মিত আৰু এই কেইটাই অৱতৰণৰ সময়ত শ্বক এবজৰ্বাৰ ৰূপে কাম কৰে এইদৰে SpaceXৰ Falcon 9 ৰকেটে পুনৰ অৱতৰণ কৰে এইদৰে SpaceXৰ Falcon 9 ৰকেটে পুনৰ অৱতৰণ কৰে 2010 চনৰ পৰা 2015 লৈ Falcon 9 কেইবাটাও ৰকেট বিফল হৈছিল এইবোৰ অৱতৰণৰ সময়ত বিস্ফোৰিত হৈছিল এই বিফলতাৰ পৰাই শিক্ষা লৈ
SpaceXে ফেলকন 9ৰ অৱতৰণ বিদ্যাত পাৰ্গত হয় আৰু এইদৰেই আজি ফেলকন 9 বিশ্বৰ এটা অতি প্ৰতিষ্ঠিত ৰকেট ৰূপে থিয় দিছে যি অতি কম খৰচী হয় এইখিনিতে এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে ইছৰোই NGLV প্ৰকল্প অৰ্থাৎ নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকল প্ৰকল্পৰ অন্তৰ্গত এটা পুনৰ অৱতৰণকাৰী ৰকেট নিৰ্মাণৰ কথাও চিন্তা চৰ্চা কৰি আছে পিছে সেই ৰকেট নিৰ্মাণ হ'বলৈ বৰ্তমানেও বহুত সময়ৰ প্ৰয়োজন বৰ্তমান ইছৰোৰ আটাইতকৈ কাৰ্যক্ষম আৰু কম খৰচী ৰকেট হৈছে SSLV অৰ্থাৎ স্মল স্যাটেলাইট লঞ্চ ভেহিকল তাৰ বিষয়ে জানিবলৈ আপুনি এই ভিডিঅ'টো চাই ল'ব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ